অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক চন্দ্ৰকান্ত দাসক বিদায় সম্বৰ্ধনা। নলবাৰী জিলাৰ নিষ্টাপাত অৱস্থিত ভদ্ৰকুছি প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক চন্দ্ৰকান্ত দাসক সোমবাৰে বিদ্যালয়খনৰ শিক্ষক শিক্ষাৰ্থী ছাত্ৰ ছাত্ৰী বিদ্যালয় পৰিচালনা সমিতি প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱকসকলে আনুষ্ঠানিকভাৱে বিদায় সম্বৰ্ধনা জনায়। উল্লেখ্য যে বিদায় সম্বৰ্ধনা অনুষ্ঠানৰ আগমুহূৰ্তত অৱসৰপ্ৰাপ্ত বিদায় প্ৰধান শিক্ষক চন্দ্ৰকান্ত দাসৰ দ্বাৰাই বিদ্যালয় ভৱনীতি আনুষ্ঠানিকভাৱে মুকলি কৰে। ইয়াৰ পিছতে বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলে জুবিন নগৰ এটি গানেৰে সম্বৰ্ধনা অনুষ্ঠানখনৰ কৰে। সম্বৰ্ধনা অনুষ্ঠানত বিদায় অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক চন্দ্ৰকান্ত দাসক গামোচা, জাপি, শৰাই, ধৰ্মীয় গ্ৰন্থ, মানপত্ৰ, কলম আদিৰে সম্বৰ্ধনা জনায়। নিউজ ডেস্ক, ডিজিটেল আছাম লাইভ। দুখ লাগিছে, এটা অনুষ্ঠানত যেতিয়া একেৰাহে 20 বছৰ শিক্ষকতা কৰি আছিলোঁ, এই অঞ্চলৰ অভিভাৱক অভিভাৱিকাসকল স্থানীয় ৰাইজসকলৰ পৰা যিখিনি মৰম আদৰ পাইছিলোঁ, এই বিদ্যালয়ৰ অভাৱৰ ক্ষেত্ৰত প্ৰত্যেকজন ব্যক্তিয়ে মোৰ লগত সম্পূৰ্ণ সহযোগ কৰিছিল, লগতে মোৰ সহকৰ্মীসকলেও আছিল। এতিয়া আজি এই বিদ্যালয়খন এৰি যোৱাৰ কাৰণে মনত বৰ দুখ পাইছোঁ। ছাত্ৰ ছাত্ৰীসকলক এৰি যোৱাৰ কাৰণে বৰ আঘাত পাইছোঁ। নিজৰ ল'ৰা ছোৱালীতকৈও ছাত্ৰ ছাত্ৰীসকলক বেছি মৰম কৰিছিলোঁ। তেওঁলোকৰ মৰম চেনেহ মানে পাহৰিব নোৱাৰোঁ। কিন্তু তেখেতসকলো মোৰে ছাত্ৰ আছিল। তেওঁলোক এইকাৰণে মানে দুখত ভাগি পৰিছে যে তেওঁলোকৰ লগত মই অকল শিক্ষক হিচাপে মানে নাছিলোঁ, সমনীয়াৰ দৰে তেওঁলোকক মই মৰম চেনেহ কৰিছিলোঁ, পাঠদান কৰিছিলোঁ, আৰু তেওঁলোকেও মোক শিক্ষাগুৰু হিচাপে নাভাবি এজন অভিভাৱক হিচাপে মানে গণ্য কৰিছিলে। মোৰ নাম শ্ৰী চন্দ্ৰকান্ত দাস, মই প্ৰাক্তন প্ৰধান শিক্ষক, ভদ্ৰকুছি প্ৰাথমিক বিদ্যালয়।